সকলোলৈকে পৰম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি সুন্দৰ দিহানাম নামটোৰ পৰা আমি এটা কথা অনুভৱ কৰিছোঁ আচলতে অনুমানত একো কাম কৰিব নালাগে, হয়নে নহয় বাৰু? অনুমান কৰি কাকো গালিও পাৰিব নালাগে, কোনোবাই কৈছে নি বুলি অনুমানে আচলতে আমাৰ সঠিক সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। কাৰণ দশৰথে মৃগ বুলি ভাবি শব্দ ভেটিমান মাৰি দিলে কি হ'লগৈ পাছত, হয়নে শ্ৰৱণ? গতিকে খুব এটা সুন্দৰ দিহা ওলাইছে। তাৰ পাছত গৈ দশৰথো ৰামৰ ভোকত তেওঁ মৃত্যুবৰণ কৰিলে। কথাখিনি খুব সুন্দৰকৈ ওলাইছে। আৰু মই এই আপাহতে হীৰক আৰু সুমনক এওঁলোক দুইজনক মই ধন্যবাদ জ্ঞাপন কৰিম। আজি অলপ দিনৰ পৰা মই নামনি অসমৰ বিশেষকৈ নলবাৰী, আপোনাৰ হাউলি এনেকুৱা ঠাইত দিহানামৰ কৰ্মশালা দি আছোঁ। এই দুইটা ল'ৰা নাগাৰা শিকিবলৈ ইয়াত গুৱাহাটীৰ পৰা হাউলিলৈকে তেওঁলোকে স্কুটি লৈ গৈছে। এই হেঁপাহ আৰু আগ্ৰহ, গতিকে আগতকৈ তেওঁলোকৰ বাদন শৈলী ভাল হ'ল, সুন্দৰভাৱে জানিছে আৰু জানিব। কিন্তু বিষয়টোৰ ওপৰত সাধনা আৰু চৰ্চা একান্ত একাগ্ৰতাই যদি থাকে তেতিয়া নিশ্চয় আৰু আগবাঢ়িব পাৰিবা। মই প্ৰতিযোগিতা হিচাপে আজি প্ৰথম দেখিলোঁ, তোমাক এদিন দেখিছিলোঁ। অনামিকা কলিতা বৰ্তমান মোৰ শিষ্যৰূপে বিভিন্ন ঠাইত কৰ্মশালাত অংশগ্ৰহণ কৰি আছে। পৰম আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে আৰু সুন্দৰ ৰূপত নাম আমি শুনিম বুলি আশা ৰাখিলোঁ। আপোনালোকে আসন ত্যাগ কৰক। মই দৰ্শকসকলক এটি কথা কওঁ, কৃষ্ণ ৰজা দশৰথ মৃগ মাৰিবা কমনে সন্ধ্যা কালে চলি গ'ল অন্ধ পিতা মাতা হেতু জলয়ানি বাক ও চলি গ'ল সিন্ধু
কি কৰিলো বুলি ৰজা নাপাই ভাবি গুণি চলি গল কান্দে লয়া মৰা হিন্দু মুনি এই নাম পুত্ৰয়া খিল বুলি বোলে অন্ধ মুনি অত বেলি কি কৰিলি নয়নৰে মণি এই নাম হেন দেখি ৰাজা হুকাকুল ভৈলা মৰা সিন্ধুক ভূমিত থয়া বুলি বাক পুত্ৰ নহয় মুনিবৰ মই শব্দ ভেদি বানে তোমাৰ বধিল পুতাই ৰাম ৰাম পুত্ৰ নহয় মুনিবৰ মই দশৰথ
অধিয়া যেন দিলি তই তাপ তোকো তেনে দিলো মই নিদাৰুণ সাপ এই ৰাম আমি দুয়ো মৰো যেন পুত্ৰ শোক হেলে অ মৰিবি তয়ো পুত্ৰ শোকত राम बने गइला पुत्र होके दशरथ राय प्राण त्यागिला राम राम होके रघुवंशनाथ राम बने गइला पुत्र होके दशरथ राय प्राण त्यागिला राम राम बिखिरली Hari. Oh, Hari. Oh,